আজি ফুংচু আৰু দুলুমনিৰ বিয়া ৰভাতলিত উদুলি মুদুলি পৰিৱেশ বিয়া খাবলৈ আহিছে নিমন্ত্ৰিত অতিথি সেই সময়তে ৰভাতলি এৰিলে দৰা কইনাই এখন ৰঙা বাহনত উঠি গলগৈ দুয়ো কিন্তু কলৈ আজি ফুংচু নাৰ্জাৰী আৰু দুলুমনি বসুমতাৰীৰ জীৱনৰ এটা বিশেষ দিন দুয়োৰে আজি বিয়া চাওক কেনেদৰে অতিথিয়ে ভিৰ কৰিছেহি ৰভাতলি ইফালে আজি আকৌ অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ সেয়ে অতিথিয়ে ভৰি পৰা ৰভাতলি এৰিলে দুয়োৱে ফুংচু আৰু দুলুমনিয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গ'ল গহপুৰৰ দৈমালু বড়ো এমই স্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ তাত দুয়োৱে শাৰী পাতি দিলে ভোট ভোটাধিকাৰ সাব্যস্ত কৰি দুয়োৱে ব্যক্ত কৰিলে মনৰ কথা আমাৰ দায়িত্ব আমি নিজে পালনটো কম্পালসৰি কৰিবই লাগিব স্যাৰ আৰু ভোট দিয়া আমাৰ অধিকাৰ আছে আমি ভোট দিম আৰু যিকোনো যোনটো পাৰ্টি আহে যিকোনো ভাল পাৰ্টি আহিব লাগে এইটোৱে আশা কৰিলোঁ স্যাৰ যেহেতু বিয়া ঘৰ বুলি ক'লে এটা বিশেষ পৰিৱেশ থাকে হয় স্যাৰ সকলো আলহী অতিথি আহে তেখেতলোকক আপ্যায়ন কৰাৰ ব্যৱস্থা থাকিব লাগিব বিভিন্ন ব্যস্ততা থাকে তাৰ মাজতো ভোট দিব লাগিছে হয় স্যাৰ ব্যস্ততাৰ মাজত মানে আমাৰ অধিকাৰ কাৰণে ভোট দিয়া আমাৰ অধিকাৰ আমি যিমানখিনি ব্যস্ততা হ'লেও মানে আমাৰ সময় ওলাই ল'লোঁ স্যাৰ তাৰপিছত ভোট দিব আহিম স্যাৰ আমাৰ এজ এ চিটিজেন অফ ইণ্ডিয়া আমাৰ ভোট দিয়াটো কৰ্তব্য আছে সেইকাৰণে আমি চবে ভোট দিব লাগিব সেইকাৰণে আমি ওলাই আহিছোঁ কইনা বুলি ক'লে বিশেষ বিয়া ঘৰত ব্যস্ত থকা দেখা যায় হয় তাৰ সত্ত্বেও কিন্তু ভোট দিবলৈ আহিছে হয় স্যাৰ কৰ্তব্য আমাৰ এইটো ভোট দিবলৈ সেইকাৰণে আহিছোঁ মই তাকে ধৰক আমাৰ আজি যিটো বিশেষ দিন আমাৰ ভতিজা ছোৱালীৰ বিয়া সেই বিয়া দিনাও ধৰক আমি ব্যস্ততাৰ মাজত আমাৰ ছোৱালীটোক আমি ভোট দিবলৈ উলিয়াই আনিছোঁ তাৰ মাজতে কিছুমান মানুহে কৈছে যে এই নালাগে এটা ভোট নিদিলেও হ'ব কিন্তু আমি ভাবিছিলোঁ নিদিওঁ নাযাওঁ নেকি যিহেতু বিয়া বিশেষ চলি আছে তাৰ মাজত কিন্তু আমাৰ নিজৰ ছোৱালী কৈছে নহয় খুৰা মই কিন্তু ভোট দিবলৈ যামেই যিহেতু এইটো মোৰ গণতান্ত্ৰিক অধিকাৰ আৰু মোৰ এইটো দায়িত্ব এটা ভোটেদি ধৰক এটা আমাৰ ষ্ট্ৰং এটা গভৰ্ণমেণ্ট বা যিটো ফৰ্ম কৰিব লাগে সেইটো আমি ভোটটো দিমেই বোলো তো সেয়ে তাৰ মাজতে আমি ব্যস্ততাৰ মাজত ছোৱালীটোক আমি আনি পেলাই ভোটটো দিয়াইছোঁ ইয়াত বিয়াৰ দিনা এনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰি এতিয়া চৰ্চিত ফুংচু নাৰ্জাৰী আৰু দুলুমনি বসুমতাৰী গহপুৰৰ পৰা সমীৰণ বৰা অসম লাইভ 24